আজি মাঘ বিহুৰ উৰুকা পূজাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰম্পৰাগতভাৱে মৎস্য চিকাৰৰ বাবে ওলাই আহিছে কলিয়াবৰৰ লগতে চামগুৰি নগাঁৱৰ বিভিন্ন প্ৰান্তৰ ৰাইজ। কাৰণ পৰম্পৰা আছে মাঘৰ বিহুৰ উৰুকা পিতামহৰ দিনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰি আজি উৰুকাৰ নিশাৰ সাজ মাছৰ সোৱাদ ল'বৰ কাৰণে ৰাইজ এনেদৰে ওলাই আহিছে। কিন্তু এতিয়া দেখা গৈছে প্ৰশাসন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাঙলুত এনেদৰে সমৰসজ্জা যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি সমৰসজ্জা গঢ়ি তুলিছে। কোনো লোককে এই ৰাঙলুৰি অঞ্চলৰ পৰা মাছ মাৰিবৰ কাৰণে অন্তৰ্ভাগলৈ যাবলৈ দিয়া নাই, এইখিনি বাধা আৰোপ কৰিছে। আমি ইয়াত দেখুৱাইছোঁ পুৱাৰ পৰাই এনেদৰে ৰাইজ আহি মৎস্য চিকাৰৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।